গাইজ বহুত দিনৰ পাছত আজি মোৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ, মানে বহুত মাহৰ পাছত। তাৰপিছত এতিয়া আমি বৰ্তমান ৰিক্সাত আছোঁ আৰু সময় এতিয়া 5:30 বাজি গৈছে মৰ্ণিং, আৰু এতিয়া আমি গৈ আছোঁ গুৱাহাটী। এতিয়া আমি বৰ্তমান ষ্টেচনৰ ফালে গৈ আছোঁ আৰু এয়া দেখিছে ৰিক্সাত, আৰু ৰাতিপুৱা সময়, ৰাতিপুৱা বতৰ, গাড়ী মটৰ একোৱেই নাই, একেবাৰে চবফালে নিজান, দুই এখন গাড়ী আছে। সেয়ে তাই ব্লগটো আৰম্ভ কৰিছে যেতিয়া আৰু ময়ো অলপ সহযোগ কৰি দিছোঁ। আৰু এতিয়া আমি ষ্টেচন যাওঁ, তাৰপিছত ষ্টেচনত একেবাৰে লগ পাম আপোনালোকক। ভিডিঅ'টো চাই সহযোগ আগবঢ়াব বুলি আশা থাকিল, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টি চাই যাব। এতিয়া বৰ্তমান আমি যোৰহাট ষ্টেচন পালোঁহি, যোৰহাট ষ্টেচনত আছোঁ আৰু দেখিছে টিকেটৰ কাৰণে কিমান লাইন। সেইটোৱে চবতকৈ মুস্কিল আৰু লাইন পতাটো, উপায় নাই, লাইনটো পাতিবই লাগিব। সেইকাৰণে লাইনটো পাতি লওঁ, তাৰপিছত টিকেটটো লৈ লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। এতিয়া আমি গুৱাহাটী আহি পালোঁহি, 3টা বজাত পালোঁ, আৰু এতিয়া বৰ্তমান আমি চিফ লৈ লৈছোঁ মাহীহঁতলৈ, আৰু এতিয়া মাহীহঁতৰ ঘৰলৈ যাম। আজি শুৱালকুছি নাযাওঁ, তো সেইটো কাৰণে কিবা এটা খাই লওঁ প্ৰথমতে, বহুত ভোক লাগিছে, ট্ৰেইনত যিহেতু একো খোৱা নাই, কিবা এটা খাই লওঁ। গাইজ এতিয়া ৰাতি 10টা বাজিব হ'ল, আৰু আমি আহি পাওঁতে 4:30 বাজিলে। তাৰপিছত আৰু ব্লগ নকৰিলোঁ, যিহেতুকে ট্ৰেইনত অহা হৈছিলে আৰু বহুত ভাগৰ লাগিছিলে, মানে এনেকুৱাই ভাগৰ লাগিছে, যিহেতুকে মৰ্ণিং 4টা বজাতে উঠা হৈছিলে, সেইটো কাৰণে বহুত ভাগৰ লাগিলে। ভাত চাত খাই শুলোঁ, শুই মেলি কিনে অলপমান ওলাই গ'লোঁ, ওলাই গৈ আৰু আধা ঘণ্টামানৰ কাৰণে ওলাই গৈছিলোঁ। তাৰপিছত এতিয়া আহি যিহেতুকে কাইলৈ আমি শুৱালকুছি যাম মামাহঁতৰ ঘৰত, তো সেইটো কাৰণে কাপোৰখিনি অকণমান ভালকৈ হেৰি কৰিলোঁ। তাৰপিছত এতিয়া এয়া বহি আছোঁ, মাহীয়ে ভাত বনাই আছে আৰু আমি এনেকৈ বহি আছোঁ। ভাবিছোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আৰু এজনী হ'ল টিকলি, চিনি পাইছে, আগৰ ব্লগতো দেখাইছোঁ। এতিয়া গুৱাহাটীত আহিলে মই ইয়াতে সোমাওৱে মাহীহঁতৰ ঘৰত, আপোনালোকে গম পায়। তাতে গুৱাহাটী আহিলোঁ যিহেতুকে কাইলৈ গৰু বিহু, আৰু বিহুৰ কাৰণে আহিছোঁ মামাহঁতৰ ঘৰত। যিহেতুকে আপোনালোকে জানে যেন মই প্ৰত্যেক বছৰে মাঘৰ বিহুত আহোঁ মামাহঁতৰ ঘৰত। এইবাৰ নাহিলোঁ মানে, আৰু ব্লগো নাই বনোৱা মানে, যিহেতুকে এবাৰ যোৰহাটত মাঘৰ বিহু চেলিব্ৰেট কৰিলোঁ, সেইটো কাৰণে বহাগৰ বিহুটো ভাবিলোঁ মামাহঁতৰ ঘৰতে চেলিব্ৰেট কৰোঁ, সেইকাৰণে আহিলোঁ। আৰু আপোনালোকক ক'লোৱে এতিয়া ভাত বনাই আছে, মহাই এতিয়া মাংস বনাই আছে, মই দেখাই দিছোঁ। এফালে মহায়ে মাংস বনাই আছে ইয়াৰ পৰা, আৰু ইফালে মোৰ হাজবেণ্ডে নিজৰ ব্লগৰ কাৰণে শ্বৰ্ট লৈ আছে, মোৰতো বনাই দিয়া নাই, সেইকাৰণে মই বনাবলগীয়া হ'ল। তো এয়া পূৰা শ্বৰ্ট লৈ আছে আৰু মাংস বনি আছে। আৰু এইফালে আমাৰ মাহীহঁতো কাইলৈ যাব শুৱালকুছি বিহুৰ কাৰণে, চ' সেইটো কাৰণে মাহীও এয়া ৰ'ব দেখাই দিছোঁ ভালকৈ, কাপোৰ পেকিং কৰি আছে, ভালকৈ নেদেখাওঁ আৰু দেখাবলৈ মানা কৰিছে, এতিয়া অকণমান হেৰি হৈ আছে যে চব কাপোৰ চাপোৰ। এইফালে ভাইটিয়ে পঢ়ি আছে, আৰু এজনী টিকলি, তাই এইবিলাক উৎপাত কৰি আছে। আৰু তাৰপিছত এতিয়া ভাত চাত খাই আৰু শুই যাম, শুই গৈ আৰু কাইলৈ পৰা আপোনালোকে শুৱালকুছি ব্লগ পাব আৰু। চ' গাইজ এতিয়া ৰাতি 12:30 বজাত আমি এতিয়া ডিনাৰ কৰিবলৈ বহিছোঁ, আৰু ইয়াত ভাতত আছে চিকেন, দাইল, তাৰপিছত চালাড, নেমু চব আছে। আৰু এতিয়া আমি কথা পাতি গোটেইখিনিয়ে খাই আছোঁ, আৰু আজি দিনটো বহুত ভাগৰুৱা ফিল হৈছে, যিহেতুকে আমি ট্ৰেইনত জাৰ্ণি কৰি আহিছোঁ। আৰু এয়া ভাত খাই এতিয়া আমি আৰু শুম, আৰু কাইলৈ আমি গোটেইখিনিয়ে যাম শুৱালকুছিলৈ, আৰু শুৱালকুছি ব্লগ আহি আছে, আৰু বিহু তাতে চেলিব্ৰেট কৰিম যিহেতুকে। চ' অন্য এটা ব্লগৰ সৈতে আকৌ লগ পাম, ধন্যবাদ।